এতিয়া অখিল গগৈয়ে ৰাইজৰ দলে যদি 20টা সমষ্টি নাপায় তেনেহ'লে কোনো ধৰণৰ মিত্ৰতা নহয়। এই কথা ক'লে অখিল গগৈ এই মুহূৰ্তত, আৰু এই নিৰ্বাচন সন্মুখত এই মুহূৰ্তত আসনৰ ভাগ বাটোৱাৰক লৈ যথেষ্ট চিন্তা চৰ্চা চলি আছে, আলোচনা চলি আছে শাসক বিৰোধী উভয় পক্ষতে। যেনেকৈ অগপ আৰু বিজেপিৰ মাজত চলি আছে আলোচনা, আৰু ঠিক সেইদৰে এতিয়া অখিল গগৈয়ে এটা মন্তব্য আগবঢ়াইছে, 20টা আসন নাপালে তেওঁলোকে কোনো ধৰণৰ মিত্ৰতা নকৰে, আৰু 20টা আসন নাপালে মিত্ৰতা যদি নহয় তেনেহ'লে তেওঁলোকে অকলেই নিৰ্বাচন খেলিব, আৰু যদি অকলেই নিৰ্বাচন খেলে তেনেহ'লে তেওঁলোকে 44টা সমষ্টিত নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াব আৰু নিৰ্বাচনী যুঁজত নামিব। জানুৱাৰী মাহটো তেওঁলোকে অপেক্ষা কৰিম বুলি কৈছে। ৰাইজৰ দলে জানুৱাৰী মাহটো অপেক্ষা কৰিব। মিত্ৰতা আলোচনা যদি নহয়, কোনো ধৰণৰ মিত্ৰতা যদি নহয়, তেওঁলোকে থিৰাং কৰি লৈছে যে অকলেই নিৰ্বাচনী খেলিব, নিৰ্বাচনী যুঁজত নামিব, আৰু 44টা সমষ্টিত তেওঁলোকে যুঁজ দিব। এই গোটেই আসনৰ ভাগ বাটোৱাৰক লৈ আপোনালোকে কি ভাবে? আপোনালোকৰ মতামত আমাৰ কমেণ্ট বক্সত জনাব পাৰিব, আৰু অধিক খবৰ লৈ আহি থাকিম আপোনালোকৰ মাজলৈ। চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট।